অলপতে অনুষ্ঠিত হোৱা কুম্ফু নেশ্যনেল গেমত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ গেমখন হৈছিলে ৱেষ্ট বেংগলৰ ৰূপনাৰায়ণপুৰত। মই তাত 50 কেজি শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু ক'ত পাইছা তুমি এতিয়ালৈকে? আগত মই উৰিষ্যাত পাইছোঁ, ৱেষ্ট বেংগলত দুবাৰ পাইছোঁ। এইবাৰ মই বেষ্ট ফাইটাৰ পাইছোঁ। মই এতিয়া প্ৰেক্টিছ কৰি আছোঁ শিৱসাগৰ বৰ্ণিং ফিল্ডত। আমাৰ কোচ আছে গুৱাহাটীৰ বন্দা গৌতম দাস। আৰু মোক এই গেমত যাবৰ কাৰণে আমাৰ বিধায়কে সহায় কৰিছে আৰু অসীম হাজৰিকা ছাৰে সহায় কৰিছে, তাৰপৰা লুইনজ্যোতি ছাৰে সহায় কৰিছে। এই ক্ষেত্ৰত মই বহুতখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু যাবৰো পাৰিছোঁ খেলত মই অংশগ্ৰহণ কৰিবলৈ। ভাল লাগিছে এনেকৈ গাঁৱৰ ভিতৰৰ পৰা গৈ পিনি যে সি সোণৰ পদক পাই আহিছে, সেই মই নথৈ সুখী হৈছোঁ। অলপতে অনুষ্ঠিত হোৱা কুম্ফু নেশ্যনেল গেমত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ গেমখন হৈছিলে ৱেষ্ট বেংগলৰ ৰূপনাৰায়ণপুৰত। মই তাত 50 কেজি শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু ক'ত পাইছা তুমি এতিয়ালৈকে? আগত মই উৰিষ্যাত পাইছোঁ, ৱেষ্ট বেংগলত দুবাৰ পাইছোঁ। এইবাৰ মই বেষ্ট ফাইটাৰ পাইছোঁ। মই এতিয়া প্ৰেক্টিছ কৰি আছোঁ শিৱসাগৰ বৰ্ণিং ফিল্ডত। আমাৰ কোচ আছে গুৱাহাটীৰ বন্দা গৌতম দাস। আৰু মোক এই গেমত যাবৰ কাৰণে আমাৰ বিধায়কে সহায় কৰিছে আৰু অসীম হাজৰিকা ছাৰে সহায় কৰিছে, তাৰপৰা লুইনজ্যোতি ছাৰে সহায় কৰিছে। এই ক্ষেত্ৰত মই বহুতখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু যাবৰো পাৰিছোঁ খেলত মই অংশগ্ৰহণ কৰিবলৈ। ভাল লাগিছে এনেকৈ গাঁৱৰ ভিতৰৰ পৰা গৈ পিনি যে সি সোণৰ পদক পাই আহিছে, সেই মই নথৈ সুখী হৈছোঁ। অলপতে অনুষ্ঠিত হোৱা কুম্ফু নেশ্যনেল গেমত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ গেমখন হৈছিলে ৱেষ্ট বেংগলৰ ৰূপনাৰায়ণপুৰত। মই তাত 50 কেজি শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু ক'ত পাইছা তুমি এতিয়ালৈকে? আগত মই উৰিষ্যাত পাইছোঁ, ৱেষ্ট বেংগলত দুবাৰ পাইছোঁ। এইবাৰ মই বেষ্ট ফাইটাৰ পাইছোঁ। মই এতিয়া প্ৰেক্টিছ কৰি আছোঁ শিৱসাগৰ বৰ্ণিং ফিল্ডত। আমাৰ কোচ আছে গুৱাহাটীৰ বন্দা গৌতম দাস। আৰু মোক এই গেমত যাবৰ কাৰণে আমাৰ বিধায়কে সহায় কৰিছে আৰু অসীম হাজৰিকা ছাৰে সহায় কৰিছে, তাৰপৰা লুইনজ্যোতি ছাৰে সহায় কৰিছে। এই ক্ষেত্ৰত মই বহুতখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু যাবৰো পাৰিছোঁ খেলত মই অংশগ্ৰহণ কৰিবলৈ। ভাল লাগিছে এনেকৈ গাঁৱৰ ভিতৰৰ পৰা গৈ পিনি যে সি সোণৰ পদক পাই আহিছে, সেই মই নথৈ সুখী হৈছোঁ।